আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 আছামিজৰ চেপ্টাৰ 7 ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ যিমানখিনি পাঠ ভিত্তিক কুৱেশ্যন আনচাৰৰ লগতে পাঠৰ ভিতৰৰ কুৱেশ্যন আনচাৰ গোটেইখিনি লিখি লৈ আনিছো, যিখিনি লিখিলে তোমালোকে পৰীক্ষাত ফুল মাৰ্কছ পাবা। তোমালোকে ভিডিঅ' দি চাই কুৱেশ্যন আনচাৰখিনি লিখি লোৱা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ভাৰতীয় সংস্কৃতি অৰ্থাৎ হেম বৰুৱাদেৱৰ দ্বাৰা লিখিত ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ যিমানখিনি তোমালোকৰ অনুশীলনী কুৱেশ্যন আনচাৰ আছে গোটেইখিনি আলোচনা কৰাৰ শেষত মই তোমালোকক যিমানখিনি পাঠৰ ভিতৰৰ তোমাৰ শৰ্ট কুৱেশ্যন বা আদি কৰি যিমানবিলাক পাঠৰ ভিতৰৰ কুৱেশ্যন আনচাৰ গোটেইখিনি আলোচনা কৰিম আৰু PYQ খিনি ডিছকাছ কৰিম যে প্ৰিভিয়াছ ইয়াৰত কোনখিনি কুৱেশ্যন বেছিকৈ আহিছিল বা মেট্ৰিকত কোনখিনি বেছিকৈ চাই যাব লাগিব গোটেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু কুৱেশ্যন আনচাৰখিনি মই একেবাৰে সহজকৈ লিখি লৈ আনিছো যাতে তোমালোকে এবাৰ পঢ়িলে যাতে মনত থাকে আৰু পৰীক্ষাত যাতে লিখিলে তোমালোকে ফুল মাৰ্কছ পোৱা। সো তোমালোকে কুৱেশ্যন আনচাৰখিনি ধুনীয়াকৈ এতিয়াই বহীত লিখি যাবা আৰু কুৱেশ্যন আনচাৰখিনি ধুনীয়াকৈ মুখস্থ কৰি পৰীক্ষাৰ কাৰণে তোমালোকে ৰেডি হ'বা। তো প্ৰথমতে আমি প্ৰশ্নাৱলীৰ যিখিনি ভাৱ বিষয়ক কুৱেশ্যন আনচাৰ আছে সেইখিনি চাই লওঁ। এক নম্বৰ কৈছে যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? তো চোৱা, তো ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি। তাৰপিছত 2 নম্বৰ চোৱা যে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ হ'ল যে ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা। তো নেক্সট চোৱা 3 নম্বৰ কুৱেশ্যন যে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা যে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। নেক্সট চোৱা 4 নম্বৰ কুৱেশ্যন যে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? 2020 চনত তোমালোকৰ মেট্ৰিকত আহিছিলে। তো এইটো অকণমান ইম্পৰ্টেণ্ট আছে যে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। নেক্সট 5 নম্বৰ যে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হৈছে যে মহেঞ্জোদাৰো সংস্কৃতিৰ পৰা আৱিষ্কাৰ হৈছিল। ঠিক আছে। নেক্সট 6 নম্বৰ যে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? উত্তৰ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা। নেক্সট 7 নম্বৰ যে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? এইটো 2017 চনত আৰু 2024 চনৰ মেট্ৰিকত আহিছিল। তো ইয়াৰ এনচাৰ হ'ল যে সন্ন্যাস জীৱন আৰু সমহীয়া জীৱন। নেক্সট 8 নম্বৰ কুৱেশ্যনটো হ'ল যে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰ হ'ল যে ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছিল। নেক্সট 9 নম্বৰ, এইটো বহুত ইম্পৰ্টেণ্ট যে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছিল? সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক আটাইতকৈ বেছি স্থায়ী বোলা হৈছিল। ঠিক আছে, স্থায়ী বোলা হৈছে। তো এতিয়া চোৱা 10 নম্বৰ কুৱেশ্যন যে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। তো চোৱা ইয়াৰে এনচাৰটো তোমালোকে লিখিবা অসমীয়া সাহিত্যৰ বিশিষ্ট কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। বৰুৱাদেৱে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰি উলিয়াইছিল। পছোৱা নামৰ মাহেকীয়া আলোচনীখনিৰ তেখেত সম্পাদকৰ দায়িত্ব কি কৰিছিল? বহন কৰিছিল। এতিয়া চোৱা 11 নম্বৰ কুৱেশ্যন যে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা। তো 11 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো লিখি লোৱা। সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। আৰ্য অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠীৰ সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে। অতীজতে গ্ৰীক, হুণ, শক আদি নানা জনগোষ্ঠীৰ মানুহ ভাৰতলৈ আহি বসবাস কৰিছিল। তেওঁলোকৰ ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন আদি ক্ষেত্ৰত দেখা দিয়া সম্বন্ধয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে। ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ। বুৰঞ্জীৰ বিভিন্ন স্তৰে এই সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাই থৈ গৈছে। সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। সভ্যতাই সমাজ শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত কি কৰে? সহায় কৰে। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ভাৰতীয় ভৌগোলিক জীৱনো বৈচিত্ৰ্যময়। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্যই ভাৰতীয় জীৱনৰ গতিধাৰালৈ বৈচিত্ৰ্য আনি দিছে। ভাৰতীয় সংস্কৃতিৰ একালত সমগ্ৰ দক্ষিণ পূৰ্ব অঞ্চলতে কি কৰিছিল? বিয়পি পৰিছিল। তাৰপিছত যে ভাৰতীয় সংস্কৃতিৰ প্ৰবল সোঁতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ পূব এছিয়ালৈকে স্পৰ্শ কৰিছিল। ভাৰত বুৰঞ্জী ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী হলেও ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল। এয়া হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিয়ে আৰ্যপূৰ্ব যুগৰ কথা কয়। ভাৰতৰ অতি পুৰণি আদিবাসী ৰাজপুতসকলে ভাৰতীয় সংস্কৃতিলৈ এক বিশেষ অৱদান আগবঢ়াইছিল। ৰাজপুত চিত্ৰশিল্পই ইয়াৰ উপযুক্ত প্ৰমাণ। তো নেক্সট এতিয়া 12 নম্বৰ কুৱেশ্যনটো চোৱা যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। তো ইয়াৰ এনচাৰটো লিখি লোৱা। এইটো তোমালোকৰ HSSC 2016ত আহিছিল। তো এনচাৰটো একেবাৰে সহজতে মই লিখি দিছো যাতে তোমালোকৰ সুবিধা হয়। তো এনচাৰটো লিখা
যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। উক্ত কথাষাৰ যথেষ্ট যুক্তিপূৰ্ণ, কিয়নো আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আদি বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিৰ সমন্বয় ঘটি ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে। ভাৰতীয় সংস্কৃতি হ'ল ক্ৰমবৰ্ধমান জীৱন্ত শক্তি। যুগে যুগে ভাৰতলৈ আগমন ঘটা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ মিলন ঘটাৰ ফলত ভাষাতত্ত্ব, ৰাজনৈতিক আদৰ্শ, সামাজিক আৰু ধৰ্মীয় দিশৰ সমন্বয় দেখিবলৈ পোৱা যায়। ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়। এফালে যদি শুকান মৰুভূমি, তেনেহলে আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে যদি পৰ্বতমালাৰ উচ্চ শিখৰ আছে, আনফালে যোজন ব্যাপ্ত সমতল ভূমি আছে। এই বিচিত্ৰতাৰ জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্যৰ সৃষ্টি কৰে। আদিম কালৰে পৰা বিভিন্ন মানৱ গোষ্ঠীৰ অভিমান, ৰাজ্যজয়, ধৰ্মপ্ৰচাৰ, বেপাৰ বাণিজ্য আদিৰ সূত্ৰে ভাৰতত প্ৰৱেশ ঘটিছিল। এওঁলোকে নিজ নিজ ভাষা, সংস্কৃতি ধৰি ৰখাৰ লগতে ভাৰতীয় সংস্কৃতিকো আঁকোৱালি লয়। সকলো সম্প্ৰদায়ৰে নিজা নিজা সংস্কৃতি থকা স্বত্বেও নিজা সংস্কৃতি ধৰি নাৰাখি সময়ৰ আহ্বানত এক বৃহৎ ভাৰতীয় সংস্কৃতিৰ প্ৰবাহত লীন গৈছে। এতেকে ইয়াৰ দ্বাৰা বুজা যায় যে ভাৰতীয় সংস্কৃতি একক নহয়, ই এক বিৰাট সমন্বয়ৰ সংস্কৃতি। তো এতিয়া চোৱা 13 নম্বৰ কুৱেশ্যন, যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। তো ইয়াৰে এনচাৰটো তোমালোকে লিখি লোৱা। এইটো 2018 চনত তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছিল। মাৰ্ক দিছিলে 2, গতিকে 2 মাৰ্কৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য হ'ল সভ্যতা হৈছে এখন সমাজৰ জীৱন পদ্ধতি আৰু এক সামাজিক ধাৰণা, আনহাতে সংস্কৃতি হৈছে মানৱ সমাজৰ ভাষা, সাহিত্য, কলা, আইন, জ্ঞান আৰু বিশ্বাসৰ সামগ্ৰিক ধাৰণা। তাৰপিছত 2 নম্বৰটো, যে সভ্যতা হৈছে এটা সুশৃংখল সমাজ পদ্ধতি, আনহাতে সুশৃংখল সমাজ পদ্ধতিয়ে সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত কি কৰে? সহায় কৰে। তো এইটো আমাৰ কুৱেশ্যনৰ এনচাৰটো হৈ গ'ল। তো এতিয়া চোৱা 14 নম্বৰ কুৱেশ্যন, যে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। তো ইয়াৰে এনচাৰটো লিখা। এইটো 2021 চনত তোমাৰ মেট্ৰিকত আহিছিল, যে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে আমাৰ পাঠ্যপুথিৰ আধাৰত তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, যে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। ইয়াৰ এক নিজস্ব বিচাৰ পদ্ধতি কি দেখিবলৈ পোৱা যায়। এনেকৈ পইণ্ট ৱাইজ লিখিলে তোমালোকৰ মাৰ্কছখিনি সম্পূৰ্ণ পোৱাৰ চান্স থাকে। নেক্সট 2 নম্বৰ, যে উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ, ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য ৰঙীন কৰি তুলিছিল। নেক্সট 3 নম্বৰ পইণ্টটো লিখিবা, যে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু। জ্যামিতিৰ ছবিবোৰৰ দৰে এই ভাস্কৰ্যসমূহত সৰলতা দেখিবলৈ পোৱা গৈছিল। নেক্সট 4 নম্বৰ পইণ্ট লিখিবা, যে উত্তৰ ভাৰতীয় ভাস্কৰ্যই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। তাজমহল, ফতেহপুৰ চিক্ৰী, ইছমত দৌলৰ অসম্পূৰ্ণ ভাস্কৰ্য উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ আৰ্হি। এতিয়া 15 নম্বৰ কুৱেশ্যন চোৱা, যে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। এইটো 2020 চনত মেট্ৰিকত আহিছিল। 4 মাৰ্কৰ কাৰণে তোমালোকে শিকি লোৱা, যে অজন্তাৰ গুহাৰ শিল্পকলাৰ বিৱৰণসমূহ হৈছে, পইণ্ট ৱাইজ লিখি দিছো যাতে তোমালোকৰ পৰীক্ষাত এনেকে লিখিলে ফুল মাৰ্কছ যাতে পোৱা, যে অজন্তাৰ গুহাৰ শিল্পকলাসমূহত শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় নিহিত হৈ আছে। নেক্সট 2 নম্বৰ পইণ্টটো লিখিবা, যে অজন্তাৰ শিল্পকলাৰ ভিতৰত চিত্ৰশিল্পই কি প্ৰধান। পুৰুষ, মহিলা, শিশু, তাৰপিছত বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। নেক্সট 3 নম্বৰ পইণ্ট, যে অজন্তাৰ শিল্পকলাই ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। ঠিক আছে। নেক্সট 4 নম্বৰ পইণ্টটো লিখিবা, যে অজন্তাৰ চিত্ৰসমূহত প্ৰাক মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথাও প্ৰতিফলিত হৈছে, যিবোৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। নেক্সট 5 নম্বৰ, যে অজন্তাৰ গুহাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে, এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমহীয়া জীৱন। তো এই 5টা পইণ্ট লিখি দিলে তোমালোকে 4 মাৰ্ক পাই যাবা। তো এতিয়া 16 নম্বৰ কুৱেশ্যন চোৱা, যে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। তো এইটো কুৱেশ্যন 2 মাৰ্কৰ কাৰণে 2020ত আহিছিল, আৰু এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, যে মোগল সম্ৰাট বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াত ভাৱ প্ৰৱণতা নাই, আছে বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। ইয়াত কি ভাৱ প্ৰৱণতা নাই, কিন্তু কি আছে? বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা আছে। উদাহৰণস্বৰূপে উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথা কি উনুকিয়াব পাৰো। চ' এইখিনি লিখি দিলে তোমালোকৰ 2 মাৰ্কছ পাই যাবা। তো নেক্সট চোৱা 17 নম্বৰ কুৱেশ্যন, যে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। তো ইয়াৰে উত্তৰটো তোমালোকে লিখি ল'বা, যে উত্তৰ ভাৰতৰ সংগীতে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াৰ সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি বুলি কৈছে। তো নেক্সট চোৱা 18 নম্বৰ কুৱেশ্যন, যে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। তো ইয়াৰে এনচাৰটো লিখি ল'বা, যে ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি, ধৰ্ম,
সম্প্ৰদায়ৰ দৰে ইছলামৰ অৰিহণাও মন কৰিবলগীয়া। বিশেষকৈ ইছলামৰ চুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। তাজমহল ইয়াৰ উৎকৃষ্ট নিদৰ্শন। ভাৰতত প্ৰচলিত চিত্ৰশিল্পৰ লগত ইছলামীয় চিত্ৰশিল্পৰ মিলন ঘটি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ্য প্ৰদান কৰিছে। ৰাজপুত আৰু মোগলসকলৰ আৰ্টতো এই বৈচিত্ৰ্য কি দেখা যায়। এইদৰে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা আৰু অধিক কি কৰিছে জাতিষ্কাৰ কৰি তুলিছে। নেক্সট 19 নম্বৰ কুৱেশ্যনটো তোমালোকে লিখি ল'বা। 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। তো ইয়াৰ উত্তৰ লিখিবা যে ভাৰতবৰ্ষলৈ মুছলমানসকলৰ আগমনৰ পূৰ্বৰ সময়ছোৱাক প্ৰাক মুছলিম যুগ বুলি কোৱা হয়। প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য আৰু চিত্ৰশিল্পৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক কি দেখুৱাব পাৰি। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্বাউল হৈ পৰিছিল। ছবিবোৰৰ ভাৱ ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল। অজন্তাৰ চিত্ৰই চিত্ৰজগত শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন হৈছিল। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। গতিকে যুগৰ প্ৰকৃতি অনুসৰি মুছলিম যুগৰ দৰে প্ৰাক মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ স্বকীয় বৈশিষ্ট্যবোৰ উজ্জ্বল আছিল। তৃতীয় 20 নম্বৰ ব্যাখ্যা কৰা। আমাক কি দিছে যে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তো ইয়াৰে এনচাৰটো লিখি ল'বা। 5 মাৰ্কৰ কাৰণে 2018 চনত আহিছিল আৰু আহি থাকে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ প্ৰবাহ বাধাহীন গতিৰ বুৱতী সুঁতি। ই অতীজৰে পৰা একেৰাহে নিৰৱচ্ছিন্নভাৱে বৈ আহিছে। বিভিন্ন জাতি জনজাতিৰ ভাষা সাহিত্য সুকুমাৰ কলা স্থাপত্য ভাস্কৰ্য আদি উপাদানহে হৈছে ভাৰতীয় সংস্কৃতিৰ মাপকাঠি। অতীতৰ পৰা গ্ৰীক খক খুন আদি বিভিন্ন মানৱ গোষ্ঠী ভাৰতলৈ আহি বসবাস কৰিবলৈ লৈ বিৰাট সংস্কৃতি গঢ়িলে। আজিও ই মূল চালিকা শক্তিৰূপে প্ৰবাহিত হৈ আছে। কালক্ৰমত তেওঁলোকৰ আচাৰ ব্যৱহাৰ নিজ ভাষা সংস্কৃতি আদি ত্যাগ কৰি ভাৰতীয় সংস্কৃতিকে আপোন কৰি ল'লে। তেওঁলোকৰ নৃত্য কলা চিত্ৰ আদি এই অবিচ্ছিন্ন ধাৰাই ভাৰতীয় সংস্কৃতিক সুসংগঠিত আৰু টনকিয়াল কৰিছে। সংস্কৃতিৰ প্ৰভাৱেও ভাৰতীয় সংস্কৃতিক জীপাল কৰি ৰাখিছে। নেক্সট চোৱা খ নম্বৰটো যে ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। এইটো চোৱা যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। ভাৰত বুৰঞ্জীৰ উত্থান পতনৰ বিষয়ে এটি ধাৰণা দিবলৈ গৈ লেখকে উপৰোক্ত পদ্যফাঁকিৰ অৱতাৰণা কৰিছে। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। বিভিন্ন সময়ত নানা জাতি উপজাতি সভ্যতা কৃষ্টি আদিৰ মিলন ঘটিছে। ভাৰতীয় বুৰঞ্জীত উল্লেখ কৰা মতে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উত্থান পতন হৈছে ইটোৰ পিছত সিটো। মানৱ গোষ্ঠীৰ বিভিন্ন কাৰণত হোৱা আগমনে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰথম চিনাকি হিচাপে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথা উল্লেখ কৰিব পাৰি। সেই সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল যদিও একেবাৰে কি হোৱা নাছিল ধ্বংস হোৱা নাছিল। সেই আৰ্হিকেই ভেটি কৰি আৰ্যসকলে নতুন সংস্কৃতিৰ সূচনা কৰিছিল। এই কথা বতৰাসমূহ যদি ভাৰত বুৰঞ্জীত লিপিবদ্ধ নাথাকিলহেঁতেন তেন্তে এই কথা বতৰাসমূহ প্ৰকাশ কৰাই কঠিন হলহেঁতেন। ভাৰত বুৰঞ্জীত লিপিবদ্ধ হোৱা কথা ব্যক্ত কৰাৰ প্ৰসংগত লেখকে কি কৰিছিল এনেদৰে কৈছে। নেক্সট গটো চোৱা যে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। তো উক্ত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা তুলি অনা হৈছে। কলাশিল্পৰ প্ৰকাৰ আৰু কলাশিল্পই যে ভাৰতীয় সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ তাকে কবলৈ গৈ লেখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে। নেক্সট চোৱা যে সকলো বস্তুৰ সৃষ্টিৰ আঁৰত একোটা আৰ্ট বা কলা থাকে। সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰা। আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীন। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে। তো নেক্সট তোমালোকে ভাষা বিষয়ক যিখিনি আছে সেইখিনি চোৱা। 1 নম্বৰটো সন্ধি ভঙাখিনি চাই লোৱা। তো 1 নম্বৰটো চোৱা যে সন্ধি ভঙাৰ প্ৰথমতে তোমালোকে লিখি ল'বা যে সন্ধি ভঙাৰ যিটো সংস্কৃতি এইটো লিখিবা যে সমযোগ কৃতি। নেক্সট আছে যে সমন্বয়। সমন্বয়টো কি হ'ব সমযোগ অনু যোগ অয় অৰ্থাৎ সমন্বয়। নেক্সট হ'ব সম্বন্ধ অৰ্থাৎ সমযোগ বন্ধ। ঠিক আছে। নেক্সট ভাৰাক্ৰান্ত ভাৰ যোগ আক্ৰান্ত। নেক্সট হ'ল সন্মত অৰ্থাৎ সমযোগ মত। ঠিক আছে। নেক্সট 2 নম্বৰটো চোৱা যে বিশেষ্য আৰু বিশেষণলৈ নিব দিছে। বৈচিত্ৰ্য কি হ'ব বিচিত্ৰ।
ভৌগোলিকটো কি হ'ব ভূগোল, বিস্তৃতিটো কি হ'ব বিস্তৃত, তাৰপিছত নৈৰাশ্যটো কি হ'ব নিৰাশ, আৰু বিপ্লৱটো কি হ'ব বিপ্লৱী। আছিলে তোমালোকৰ এই চেপ্টাৰটো যিমানখিনি কুৱেশ্যন আনসাৰ। এতিয়া মই তোমালোকক পাঠৰ ভিতৰৰ অৰ্থাৎ যিখিনি পৰীক্ষাত আহি গৈছে মেট্ৰিকত কিছুমান কুৱেশ্যন আনসাৰ মই তোমালোকক দেখুৱাই দিওঁ। চ' তোমালোকে সেইখিনিও লিখি ল'বা আৰু সেইখিনিও তোমালোকে মুখস্থ কৰিবা, কাৰণ সেইখিনিও ইম্পৰ্টেণ্ট আছে। ঠিক আছে, তো চাই লোৱা। তো প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 2018 চনত আহিছিল যে সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা, নাইবা পৰীক্ষাত এনেকৈ আহিব পাৰে যে আৰ্টৰ বিপৰীত পন্থা দুটা কি কি। উত্তৰ লিখিবা 2 মাৰ্কৰ কাৰণে আহে যে আৰ্টৰ বিপৰীত পন্থা দুটা হৈছে বাহ্যিক দিশ। ইয়াৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰা। ই বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। নেক্সট 2 নম্বৰটো হ'ল যে আভ্যন্তৰীণ দিশ। ইয়াৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। ই মানুহৰ অন্তৰৰ অনুভূতিক কি কৰে জগাই তোলে। নেক্সট এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহে যে লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান পতন বা ভঙা গঢ়াৰ বুৰঞ্জী বুলি কৈছে, বা পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিমানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰ বুৰঞ্জী। কথাষাৰ মুকলিকৈ লিখা 2 মাৰ্কৰ কাৰণে আহে। 2019 চনত এইটো আহিছিল আৰু 2016 চনত, অৰ্থাৎ এনচাৰ একেটাই কিন্তু কুৱেশ্যন অকমান সাল সলনি কৰি দিয়ে। তো তোমালোকে এনচাৰটো লিখি ল'বা যে ভাৰত ভূমি হৈছে বিভিন্ন জাতি উপজাতিৰ সমন্বয়ৰ স্থল। অতীজতে গ্ৰীক, খক, হুণ আদি বিভিন্ন জাতি জনজাতিৰ লোক চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজিকৈ বাসভূমি বাছি লৈছিল। ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিমান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰে ভাৰতৰ বুৰঞ্জী ভাৰাক্ৰান্ত। উদাহৰণস্বৰূপে হৰপ্পা আৰু মহেঞ্জোদাৰো সংস্কৃতি কালৰ গৰাহত নষ্ট হৈছিল যদিও একেবাৰে ধ্বংস হৈ যোৱা নাছিল। সেয়ে ভাৰত বুৰঞ্জীক ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ বুৰঞ্জীৰ লগতে পুৰণি ভাৰত বুৰঞ্জীক যেনেকৈ অভিমানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰ বুৰঞ্জী বুলিও কোৱা হয়। তো এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব, তোমালোকে এইটো লিখি ল'বা। তো এইখিনি আছিলে তোমালোকৰ ভাৰতীয় সংস্কৃতিৰ যিখিনি তোমাৰ পাঠৰ ভিতৰৰ কুৱেশ্যন আনসাৰ। আৰু তোমালোকৰ নেক্সট কোনটো চেপ্টাৰ লাগে তোমালোকে কমেণ্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা। আৰু তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ আছামিজৰ অলৰেডি বাকী চেপ্টাৰখিনিও মই পঢ়াই আছো। তোমালোকে ক্লাছ 10 আছামিজ বুলি এটা প্লেলিষ্ট আছে, তাতে গোটেইখিনি চেপ্টাৰ পাই যাবা। গতিকে আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।